যিশু আমার জীবনৰ ৰক্ষক, পৰিত্ৰাণ দিলে আমাক। যিমান দিন ৰাখিব জীয়াই, দিব আশীষ পৰশাই। ও যিশু আমাৰ জীবনৰ ৰক্ষক, পৰিত্ৰাণ দিলে আমাক। যিমান দিন ৰাখিব জীয়াই, দিব আশীষ পৰশাই। ভজো মনেৰে স্তুতি গানেৰে, চলো বাক্যৰে আৰু আত্মাৰে। ভজো মনেৰে স্তুতি গানেৰে, চলো বাক্যৰে আৰু আত্মাৰে প্ৰতিদিনে। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ যোহন 19:19 আৰু 20 পদত আমি এইদৰে পঢ়োঁ যে, আৰু পিলাতে এখন জাননী লিখি ক্ৰুচৰ ওপৰত লগাই দিলে। তাতে এই কথা লিখা আছিল, নাছৰতীয়া যীশু যিহুদীবিলাকৰ ৰজা। এই জাননী ইব্ৰী, ৰোমিয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল। আৰু যীশুক ক্ৰুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত যিহুদীবিলাকৰ অনেকে তাক পঢ়িলে। ইব্ৰী ভাষা ঈশ্বৰৰ প্ৰকাশিতক দেখুৱাইছে। ৰোমিয়া ভাষা যুদ্ধ, অনুশীল, নিপুণ, ন্যায়বিধি আৰু নিৰ্মাণতাক দেখুৱাইছে। গ্ৰীক ভাষা উন্নতি আৰু সাহিত্যিক প্ৰকাশ কৰিছে। ক্ৰুচত প্ৰভু যীশুখ্ৰীষ্টক তুলি দিয়াৰ পাছত এখন দুখী জাননী পত্ৰ লিখি ক্ৰুচত লিখিলে, নাছৰতীয়া যীশু যিহুদীবিলাকৰ ৰজা। সেই সময়ত সকলোতকৈ উত্তম আৰু শ্ৰেষ্ঠ সভ্যতাই ক্ৰুচত প্ৰভু যীশুক তুলি যিহুদীবিলাকৰ ৰজা কোৱালে। যেতিয়া মানুহৰ পাপ, যিকোনো ভাষা, কৰ্ম, হৃদয়ৰ চিন্তাধাৰা, তেওঁৰ জিভাত, তেওঁৰ ভাৱত ভৰি থাকে, তেতিয়া মানুহে এই ক্ৰুচলৈ চাওক। ক্ৰুচ এটা সংবাদ সকলো পাপীক দেখুৱাইছে। প্ৰত্যেক পাপী মানুহ কাৰণে ঈশ্বৰৰ দ্বাৰাই দণ্ড নিৰূপিত, অৰ্থাৎ নৰক এজন মানুহে সহিলে, যাতে আপুনি তেওঁত বিশ্বাস কৰি উদ্ধাৰ আৰু পাপ ক্ষমা পায়। ঈশ্বৰৰ ওচৰত আমাৰ এই নিবেদন।